এই চিপছৰ পেকেটটো নাগালেণ্ডত পোৱা গৈছে। যদি প্ৰথম পেকেট নাগালেণ্ডত পাইছে তেতিয়াহ'লে কোম্পানীও নাগালেণ্ডৰ। ইহঁতক পাৰ্মিশন দিলে কোনে? অসমীয়াৰ আৱেগক লৈ খেলাৰ অধিকাৰ কোনে দিলে? অকল চিপছে নহয়, শুনিছো ধূপৰ পেকেটো ওলাইছে বোলে। এইবোৰ কৰি আছে কোনে আৰু অনুমতি কোনে দিছে? ইয়াৰ তদন্ত হ'ব নালাগেনে? আৰে মানুহজন জীয়াই থাকোতে লুটি পুটি খালেই। কোনোবাই যদি পকেটত নিছে, কোনোবাই একাউণ্টত নিছে, কোনোবাই যদি গাড়ী কিনিছে, কোনোবাই হোটেল কিনিছে, কোনোবাই যদি মোনাত নিছে, কোনোবাই বস্তাত নিছে। আৰে মৃত্যুৰ পাছততো মানুহজনক শান্তি দিয়ক। তেখেতৰ ফটো, তেখেতৰ নাম, তেখেতৰ গানৰ কপিৰাইট, আৰে সকলো যদি মানুহে লুটিয়ে পেলায় তেওঁৰ হৈ থাকিব কি? কোনোবাই ফটো ব্যৱহাৰ কৰিছে, কোনোবাই নাম ব্যৱহাৰ কৰিছে, আকৌ কোনোবাই গানৰ কপিৰাইট ব্যৱহাৰ কৰিছে। সকলোৱে কেৱল নিজৰ পকেট গৰম কৰিব চাইছে। আৰে যিজন জুবিনদাই অসমখনক জিলিকাই থৈ গ'ল, সেইজন জুবিনদাৰ নাম অপব্যৱহাৰ কৰিবলৈ চৰম লগা নাই? যিজন জুবিনদাই অসমখন দেশ বিদেশত চিনাকি কৰি থৈ গ'ল, সেইজন জুবিনদাৰ ফটো অপব্যৱহাৰ কৰিবলৈ চৰম লগা নাই? যিজন জুবিনদাই সকলোকে এক হৈ থাকিবলৈ শিকাই গ'ল, সেইজন জুবিনদাক বেয়াকৈ ক'বলৈ কাৰো চৰম লগা নাই? মই আপোনালোকক অনুৰোধ কৰিছো, জুবিনদাৰ নাম অপব্যৱহাৰ কৰিব বন্ধ কৰক। তেওঁৰ ফটো দি, তেওঁৰ নাম দি পইচা ঘটা বন্ধ কৰক। অসমীয়াৰ আৱেগক লৈ খেলা বন্ধ কৰক। আৰু এটা কথা, যিজন জুবিনদাৰ বাবে বিদেশৰ মানুহে সৰু এখন ৰাজ্যক চিনি পোৱা হ'ল, আমাৰ অসমখনক চিনি পোৱা হ'ল, সেইজন জুবিনদাক ন্যায় দিবলৈ ইমান দিন লাগিছে। আৰু এইবোৰ ক্ষেত্ৰত মাত মতাৰ হৈ কোনোবাই কয় মই বোলে স্বাৰ্থপৰ। যদি জুবিনদাক লৈ মাত মতাৰ বাবে মই স্বাৰ্থপৰ হওঁ, তেতিয়াহ'লে মই গৌৰৱত কম, মই স্বাৰ্থপৰ। জয় জুবিনদা, জয় আই অসম।